নমস্কাৰ, মই ৰঞ্জন। মোৰ চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। বহুদিন ভিডিঅ' দিবৰ কাৰণে বিভিন্ন অসুবিধাৰ কাৰণে আগৰ ভিডিঅ'ত কৈছোঁ বাৰু কি অসুবিধা আছিল। এতিয়া মাজুলীৰ মোৰ ছাত্ৰজনে মাজুলীত গৈছিলে, তাৰে ছুটি ভিডিঅ' দিছিলোঁ, তাৰে ফুল ভিডিঅ'টো আপোনালোকে চাব পাৰিব এইটো ভিডিঅ'ত। শেষলৈকে চাব, ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। গুৰুজনাই দিয়া আমাৰ মুখা শিল্পৰ এক এতিয়া বহি প্ৰচাৰ তো আহি আছা আৰু এয়া দেখিছা, এইবিলাক দেখিছা, এইবিলাক মই এতিয়া কৰি আছোঁ বাহিৰলৈ যাব, বিদেশলৈ। এইবিলাক যাব বাঁহৰ কাম, ওডিচী ডান্স, সত্ৰীয়া নৃত্য আৰু এইখিনি মুখা, ডাঙৰ মুখা এয়া সজাই থোৱা আছে। নৃসিংহ মহাপ্ৰভু এয়া আছে, কুম্ভকৰ্ণ, ৰাৱণৰ ভায়েক কুম্ভকৰ্ণ। গতিকে এয়া হ'ল মুখা, আৰু এই মুখাই বনোৱা পদ্ধতি। এয়া আমাৰ তুমি দেখা এতিয়া সমস্ত মুখা বনোৱা পদ্ধতিটো সেইটোৱে হ'ল যে আমাৰ আৰম্ভণি এটা বাঁহৰ সজাৰে মুখা কাম আৰম্ভ। কটন কাপোৰ কুমাৰ মাটি দি ঢাকি দিয়া হ'ল। ঢাক খালে দ্বিতীয়টো, এইটো দ্বিতীয়লৈ গতি কৰিলে, তৃতীয় তাৰ ওপৰত চেহেৰা। চেহেৰা হ'বলৈ হ'লে কি কৰিব লাগিব? গৰু গোবৰ, কুমাৰ মাটি অকণ মিহলাই লৈ আমি তাত চেহেৰা দিলোঁ, আৰু চেহেৰা হৈ গ'ল। ৰ'দত শুকাল, চিজ পেপাৰে মিহি কৰিলোঁ। এয়া 3 নম্বৰ। আকৌ কটন কাপোৰ কুমাৰ মাটিয়ে ঢাকি দিলোঁ। 4 নম্বৰত গতি কৰিলে, এয়া 4 মুখাৰ কাম শেষ। এই ধৰণৰ আছে মাত্ৰ ৰঙেৰে কাম কৰিবলৈ। ৰং কৰিবৰ কাৰণে এটা বক্তব্য দিলে অসুৰে কথা ক'লে। আমাৰ গুৰুজনাই লিখা 6খন নাটকৰ শেষৰ নাটখন ৰাম বিজয় নাটকৰ এক বিশেষ চৰিত্ৰৰ নাম তোমাৰ তাৰকা, ৰাক্ষসিনী। ঠিক সেইধৰণে আমাৰ জন্তু চৰিত্ৰৰ মুখা হয়, আৰু সেই চৰিত্ৰটো হ'ল ঘোঁৰা বা গাধ, এটা অসুৰ ৰাসত ওলাই নাম ধেনুকাসুৰ। এয়া হ'ল মুখাৰে পৰিৱেশন, আৰু সমস্ত মুখাৰে অসমৰ গৌৰৱ টেবুলৰ যোগেদি 27খন ৰাজ্যৰ লগত এয়া কম্পিটিশ্যন হ'ল। অসমৰ 2nd প্ৰাইজ লৈ আমি মাজুলী ঘূৰি আহিলোঁ। এয়া হ'ল মুখাৰে সন্মান, আৰু এয়া হ'ল আমাৰ বিদেশত মুখা। এইখন আমাৰ বৃন্দাবনী বস্ত্ৰ কাপোৰ, আৰু এইখনৰ লগত সংগতি ৰাখি বৃন্দাবনী বস্ত্ৰ, য'ত লণ্ডন ব্ৰিটিছ মিউজিয়ামত সজাই থোৱা আছে। এইখন আনিলে নি? অনা নাই, 27ত আহিব। 2040 আমেৰিকা যাব, এইবিলাক যাব এইবোৰ মুখা আমেৰিকা যাব। গতিকে এইটো মুখাৰ এটা প্ৰচাৰ, আৰু সেয়া প্ৰচাৰ আমাৰ মাজুলী, আৰু সেয়া প্ৰচাৰ আমাৰ অসম, আৰু সেয়াই হ'ল আমাৰ গুৰুজনাই দিয়া আমাৰ মুখা শিল্পৰ এক এতিয়া বহি প্ৰচাৰ। তো আহি আছা, আৰু এয়া দেখিছা, এইবিলাক দেখিছা, এইবিলাক মই এতিয়া কৰি আছোঁ বাহিৰলৈ যাব, বিদেশলৈ। এইবিলাক যাব বাঁহৰ কাম, ওডিচী ডান্স, সত্ৰীয়া নৃত্য, আৰু এইখিনি মুখা